Hello students, so এই ভিডিওত আমি সলভ কৰিম কৰি চাওহা 3.5 ৰ কোৱেশ্চন আনসাৰ খিনি। সো এতিয়া আমাক প্ৰথম প্ৰশ্নটোত কৈছে যে মান নিৰ্ণয় কৰা। সো প্ৰথমতে আমাক a টো দিছে 9 ডিভাইডেড বাই 1/5। সো এইটো তোমালোকে কেনে কৰিবা? সো প্ৰথমতে আমি তোমালোকৰ এটা নিয়ম আছে, এই নিয়মটো মনত থবা। যেতিয়া তোমাৰ এনেকুৱা হৰণ চিন দিয়া থাকে, হেতু আমি হৰণ চিনডাল পূৰণ চিনলৈ কনভাৰ্ট কৰি ল'ব লাগে। সো কেনে কৰিবা? মই নে কিনাৰ এটা এক্সাম্পল দিছো। আমাক দিছে 1/2 হৰণ তোমাক ধৰি লোৱা 3/5 দি দিলে। সো তোমালোকে কি কৰিবা যে প্ৰথম সংখ্যাটো সেমে থাকিব, এই চিনডাল তোমালোকে হলনি কৰি দিবা। এটা হৰণ চিন আছে, আমি কি কৰি দিম পূৰণ চিন কৰি দিম। যেতিয়া হৰণ চিনডাল পূৰণ চিনলৈ কনভাৰ্ট কৰি দিও, তেতিয়া আমি নাম্বাৰটো পিছফালে যোনটো আছে এটো উল্টা কৰি দিও। সো 5 টো যেহেতু তলত আছে, সো 5 টো ওপৰলৈ গুচি যাব আৰু 3 টো ওপৰত আছে এটো তললৈ গুচি আহিব। মানে গম পালা ন? পূৰণ চিন হৰণ চিনডাল যেতিয়া পূৰণ চিন কৰিবা, পিছফালে গোটে নাম্বাৰটো উল্টাই দিবা। সো হেতুৱে হৈ গল ইয়াৰ ৰুলটো। সো এই ৰুলটোৱে আমি এইখিনি যোনখিনি আমাক মান নিৰ্ণয় কৰিব দিছে, সো তাত আমি ইউজ কৰিম। সো প্ৰথমতে ইয়াত আছে যে নাম্বাৰ দিছে 9 ডিভাইডেড বাই 1/5। সো 9 লিখিলো, এডাল হৰণ চিন আছে পূৰণ চিন কৰি দিম। সো এতিয়া নাম্বাৰটো কি হ'ব উল্টি যাব, 5 টো ওপৰলৈ গুচি যাব, তলত আহি যাব 1। সো 9 টো ওপৰত আছে, গতিকে এনেকুৱা হ'ব যে 9 * 5 আৰু তলত আছে 1। সো 9 পূৰণ 5 কৰিলে কিমান হয়? 9 × 5 = 45। সো আহি গল 45 আৰু তলত যেহেতু 1 আছে, 1 টো নিলিখিলে হয় কাৰণ তলত আমি 1 নিলিখো। সো আনসাৰটো আহি গল 45। সো ইয়াৰ মান নিৰ্ণয় কৰা হৈ গল। সো হেনেকে আমাক বি টোত দিছে যে বি টোত দিছে 4 ডিভাইডেড বাই 3 হৰণ চিন ইয়াত দিছে 7/8 দিছে। সো এই নম্বৰটো এনেকে দিছে, একো কৰিবলৈ নাই। প্ৰথমতে তোমালোকে ফাৰ্স্ট নম্বৰটো সেম লিখা, চিনডাল চেঞ্জ কৰা, হৰণ চিন আছে পূৰণ চিন কৰিলো, নাম্বাৰটো উল্টি যাব। সো এতিয়া উল্টি গলে কি কৰিবা? ওপৰখিনি ওপৰৰ লগত পূৰণ কৰা আৰু তলৰখিনি তলৰ লগত। সো 4 × 8 = কিমান? 8 × 4 = 4 × 8 = একেই, 8 × 4 = 32। সো 32। সো 7 × 3 = 21, 21। সো আহি গল 32 ডিভাইডেড বাই 21। সো এইটো হৈ গল তোমাৰ ইয়াৰ আনসাৰ, বি টো আনসাৰ, কাৰণ ইয়াত আমি কটাকটিটো কৰিব নোৱাৰো। সো ইয়াৰ পিছত আমাক সি টোত দিছে 15 11 আৰু এইটো ডিভাইড বাই 6 দিছে। সো এইটো তোমালোকে কেনে কৰিবা যে আগৰটো নিচিনাই। সো ইয়াত তলত একো নাই, মানে 1 টা আছে, মই এইটো আগে তোমালোকক ক্লিয়াৰ কৰি দিছো। সো ইয়াত তলত একো নাই, মানে 1 আছে। সো এতিয়া তোমালোকৰ কি হ'ব? প্ৰথমতে নাম্বাৰটো আহিলে 15 আৰু 11, তাৰপিছত ডিভাইডেডটো চিন হৈ যাব। সো এইটো মানে চেঞ্জ হৈ গল, তো পূৰণ চিন আহি গল। সো 1 টো তলত আছে, সো গতিকে 1 টো ওপৰলৈ গুচি গল, 6 টো ওপৰত আছে, 6 টো তললৈ গুচি আহি গল। সো এতিয়া তোমালোকে কি কৰিবা যে একে ওপৰ তলৰ পূৰণ। সো ইয়াত 15 × 1 আহি গল, 11 × 6 আহি গল। সো এতিয়া তোমালোকে চোৱা, এইটো সলভ কৰাৰ আগতে তুমি কিবা কাটিব পৰা নম্বৰ আছে নেকি চাই ল'বা। সো আমি ইয়াত 3 কাটি দিব পাৰো, যে 3 কাটিলে 3 × 2 = 6, 3 × 5 = 15। সো ওপৰত কি আহিলে? 5 × 1 আহিলে, ইয়াত আহিলে 11 × 2। সো 5 × 5 হৈ গল, 11 2 কৰিলে 22। সো আনসাৰটো আহিলে 22/, সৰি মই ক'লো 5 ডিভাইডেড বাই 22, 5/22। সো এইটো তোমালোকৰ সি আনসাৰটো। সো এইটো একেবাৰে উজু আছিলে, ইমান কমপ্লিকেটেড নহয়। সো ইয়াৰ পিছত আমাক 2 নম্বৰটো দিছে যে তলৰ কোনবোৰ ক্ষেত্ৰত ভাজ্যটো ভাগফলতকৈ সৰু হ'ব। মানে ভাজ্যটো ভাগফলতকৈ কি কাৰণত সৰু হ'ব বুলি কৈছে। সো ইয়াত তোমালোকে প্ৰথমতে জানিব লাগিব ভাজ্য আৰু ভাগফল ভাজক কি বস্তু হয়। সো মানে তোমালোকক এটা নম্বৰ লৈ লোৱা, যেনেকৈ মই ইয়াত ধৰি ল'লো যে 7 ডিভাইডেড বাই 2 লিখি দিলো। সো এতিয়া তোমালোকৰ ভাজ্য কোনটো হ'ল, ভাজক কোনটো হ'ল, ভাগফল কোনটো হ'ল। সো এতিয়া চোৱা, এনেকৈ যেতিয়া কৰিবা, সো 7 টো মাজত আহিব, 2 টো ইয়াত আহিব। সো এনেকৈ হ'লে এই যোনটো 7 টো হয়, যাক আমি হৰণ কৰিম, সেইটোক আমি ভাজ্য বুলি কওঁ। সো ইয়াত মানে ভাজ্যটো ফাৰ্ষ্টটো হয়। সো ভাজ্য আৰু এই যোনটোৱে হৰণ কৰিম সেইটোক ভাজক বুলি কয়। গতিকে ভাজক। সো এইটো হৈ গল ভাজক, মানে এইটো হৈ গল ভাজক। আৰু ওপৰত যোনটো পাবা 2 3 গুণ কৰিলে 6 হৈ গল, আৰু 1 এটা এক্সট্ৰা থাকি যাব, এইটো হৈ গল ভাগফল। আৰু এই তলৰটো হৈ গল ভাগশেষ। গম পালা ন? ভাজ্য হৈ গল যোনটো নম্বৰ আমি হৰণ কৰিম সেইটো হৈ গল ভাজ্য, আৰু যি নম্বৰে হৰণ কৰিম সেইটোক ভাজক কয়, আৰু ওপৰত যোনটো আনসাৰ পাম ভাগফল, আৰু তাৰপিছত যোনটো বাকি থাকি যাব এইটো ভাগশেষ বুলি কয়। সো এইটো কনসেপ্ট ক্লিয়াৰ। সো এতিয়া আমাক কি কৈছে? তলৰ ক্ষেত্ৰত ভাজ্যটো ভাগফলতকৈ সৰু হ'ব। সো ইয়াত আমাক কি কৈছে? ভাজ্য মানে অৰ্থাৎ ফাৰ্ষ্টটোতকৈ যোনটো আমি আনসাৰ পাম সেইটো সৰু হ'ব নে ডাঙৰ হ'ব, কোনটো কাৰণত হ'ব। সো ইয়াত তোমালোকে যদি পৰ্যবেক্ষণ 2 চোৱা, তাত আমাক প্ৰথমটোত কৈছে কি চোৱা। সো এই ৰুল কেইটা পঢ়ি লোৱা, যে প্ৰথম ৰুলটোত কৈছে যে পূৰ্ণ সংখ্যাৰ লগত যদি আমি পূৰ্ণ সংখ্যা আন এটা পূৰ্ণ সংখ্যা হৰণ কৰোঁ, তেতিয়া আমি ভাজ্যটো সদায় ডাঙৰ পাম, মানে সেইটোৱে কৈছে।
2 নম্বৰটোত কৈছে যে পূৰ্ণ সংখ্যাৰ লগত যদি আমি ভগ্নাংশ হৰণ কৰোঁ তেতিয়া ভাজ্যটো সদায় সৰু পাম আৰু 3 নম্বৰটোত কৈছে পূৰ্ণ সংখ্যাৰ লগত যদি অপ্ৰকৃত ভগ্নাংশ লওঁ অপ্ৰকৃত মানে ওপৰত ডাঙৰ তলত সৰু থাকে ভগ্নাংশটোত সো সেনেকুৱা ভগ্নাংশ হ'লে সদায় ভাজ্যটো ডাঙৰ থাকিব আৰু 4 নম্বৰটোত কৈছে যে ভগ্নাংশৰ লগত ভগ্নাংশ যদি হৰণ কৰা ভাজ্যটো সদায় সৰু হ'ব আৰু 5 নম্বৰটোত কৈছে প্ৰকৃত ভগ্নাংশ প্ৰকৃত মানে হৈছে মানে নৰ্মেল ভগ্নাংশ যোনটোৰ ওপৰত সৰু তলত ডাঙৰ থাকে সো প্ৰকৃত ভগ্নাংশৰ লগত অপ্ৰকৃত ভগ্নাংশ যদি হৰণ কৰা তেতিয়া সদায় ভাজ্যটো ডাঙৰ হয় সো ইয়াত তোমালোকৰ এই ৰুল কেইটা মনত থৈ দিবা এই ৰুল কেইটাই আমি ইউজ কৰিব লাগিব সো এতিয়া প্ৰথম প্ৰশ্নটো দিছে সো তোমালোকে ইয়াত কেনেকৈ সৰু হ'ব ডাঙৰ হ'ব জানিবৰ কাৰণে প্ৰথমতে সলভটো কৰিব লাগিব সো ইয়াত আমি প্ৰথমতে সলভ কৰিম যে আগৰ নিচিনাই যে তোমালোকৰ ৰুলটো যেহেতু শিকিছিলা 25 এটো হৰণ চিহ্নডাল পূৰণ হৈ যাব নাম্বাৰটো উল্টি যাব সো এতিয়া ওপৰকেইটা পূৰণ হৈ গ'ল 25 * 3 আহি গ'ল তলত 1 টো নিলিখে সো 25 * 3 গ'লে কিমান হয় 5 3 * 15 5 এক বাকি থাকিলে 3 2 6 কে 7 আনসাৰটো আহিলে 75 এতিয়া ইয়াত আছে ভাজ্য ভাগফলতকৈ সৰু হ'ব সো ভাজ্যটো হৈ গ'ল তোমাৰ 25 আৰু ভাগফলটো হৈ গ'ল 75 ইয়াত কোনটো ডাঙৰ হয় কোৱা ভাজ্যটো ডাঙৰ নে ভাগফলটো ডাঙৰ আমাক কোৱেশ্চনটো কি কৈছে ভাজ্যটো ভাগফলতকৈ সৰু হ'ব মানে ভাজ্যটো ভাগফলতকৈ সৰু হ'ব ইয়াত হৈছে না সৰু হৈছে সো ইয়াত কিয় হৈছে তোমালোকে কাৰণটো লিখিব লাগিব যে ইয়াত ধৰি লোৱা এটো হৈছে পূৰ্ণ সংখ্যাৰ লগত আমি ভগ্নাংশ যদি হৰণ কৰোঁ সদায় ভাজ্যটো সৰু হ'ব এনেকৈ লিখিম এটাকে নহলে যেহেতু লিখিবা যেহেতু পূৰ্ণ সংখ্যাৰ লগত ভগ্নাংশ হৰণ কৰিলে ভাজ্যটো ভাগফলতকৈ সৰু হ'ব গম পালা সদায় মানে পূৰ্ণ সংখ্যা এটো পূৰ্ণ সংখ্যাৰ লগত যদি তোমালোকে ভগ্নাংশ হৰণ কৰা সদায় ভাজ্যটো ভাগফলতকৈ সৰু হ'ব সো ফাৰ্ষ্টটো গম পালা যে হেৰি হয় ভাজ্যটো সৰু হ'ল ভাজ্যটো মানে মেইন ওপৰৰ যোনটো এটো ভাজ্য এটো সৰু হ'ল আৰু ভাগফলটো ডাঙৰ হ'ল সো ইয়াত তোমালোকৰ বিটোত দিছে যে 1/4 / 7 সো ইয়াত তোমালোকে কি কৰিবা আগৰ নিচিনা প্ৰথমতে তোমালোকে সলভ কৰি চাই লোৱা যে আনসাৰটো কিমান পাবা এটো হৈ গ'ল 1/4 এটো হৰণ চিহ্নডাল পূৰণ চিহ্ন হৈ গ'ল নাম্বাৰটো চেঞ্জ হৈ গ'ল তলত একো নাই মানে 1 আছিল 1 টো ওপৰলৈ গুচি গ'ল 7 টো তললৈ আহি গ'ল সো এতিয়া হ'ব 1 1 ওপৰটো পূৰণ কৰি দিলো 1 হৈ গ'ল আৰু 7 4 গ'ল 28 হৈ গ'ল 1/18 পালো সো এতিয়া তোমালোকক চোৱা এটো হৈ গ'ল তোমাৰ ভাজ্য আৰু এটো হৈ গ'ল ভাগফল সো এতিয়া ভাজ্যটো ডাঙৰ হয় নে ভাগফলটো ডাঙৰ হয় ইয়াত তোমালোকে চোৱা কোনটো ডাঙৰ এটো 28 মানে তোমালোকে এটা কথা মনত থবা যদি ওপৰকিটা সেম থাকে তলৰকিটা চাবা তলটো যোনটো ডাঙৰ নম্বৰ থাকে হেতু সদায় সৰু হয় সো ইয়াত 4 আছে ইয়াত 28 আছে 28 টো ডাঙৰ হয় গতিকে এটো সৰু হয় নাম্বাৰটো মানে কেনেকৈ বুজায় ধৰি লোৱা তোমাৰ ওচৰত এটা বিস্কুট আছে সো তাক 4 টুকুৰা কৰি কিনে এটুকুৰা দিলে তুমি ডাঙৰকৈ পাবা যদি তাক তুমি 28 টুকুৰা কৰি কিনে এটুকুৰা দিয়া মানে 28 টুকুৰা কৰিলে বহুত সৰু হৈ যাব সো হেতু কাৰণে তুমি কমকৈ পাবা সো মানে এটো কম হয় এটো ডাঙৰ হয় সো ইয়াত তোমালোকক কোনটো ডাঙৰ পালা ইয়াত তোমাৰ ভাজ্যটো ডাঙৰ পালা ভাগফলটো সৰু পালা সো ইয়াত তোমালোকে কি লিখিবা যে যেহেতু ইয়াত তোমালোকৰ এটা ৰুল আছে চোৱা ভগ্নাংশৰ লগত পৰিমেয় সংখ্যা মানে এটো পূৰ্ণ সংখ্যাৰ লগত ভগ্নাংশ হৰণ কৰিলে আমি ভাজ্যটো ডাঙৰ পাম সো ইয়াত লিখি দিম ভগ্নাংশৰ লগত পূৰ্ণ সংখ্যা হৰণ কৰিলে ভাজ্যটো কি হয় ভাজ্যটো ডাঙৰ হ'ল ভাজ্যটো ডাঙৰ হ'ব সো ভাজ্যটো ডাঙৰ হ'ব ডাইৰেক্ট লিখি দিছো সিম্পল তাৰ পিছত c টোত আমাক দিছে c টোত আমাক কি দিছে 3/7 হৰণ দিছে আৰু 11/15 সো এটো তোমালোকে আগৰ নিচিনা সলভ কৰা যে সৰি মই দীঘলকে দি পালো 3/7 হৰণ চিহ্ন আছে পূৰণ চিহ্ন দিয়া তাৰ পিছত 15 টো ওপৰলৈ গুচি গ'ল 11 টো তললৈ আহি গ'ল উল্টি গ'ল সো এতিয়া পূৰণ কৰা উপকিটা পূৰণ কৰিলে কিমান হ'ব 5 3 * 15 5 এক বাকি থাকিলে 3 * 3 কে 4 45 আৰু 7 কৰিলে 77 সো এইটো চোৱা
যে তোমালোকৰ দুটা এইটো হৈছে তোমালোকৰ ভগ্নাংশ এইটো হৈছে ভগ্নাংশ সো তোমালোকৰ এটা ৰুল আছিলে যে তোমালোকৰ 4 নম্বৰ ৰুল আছিলে হ'বলা 4 নম্বৰ ৰুলটো চাবা ভগ্নাংশ লগত ভগ্নাংশ যদি হৰণ কৰা সদায় ভাজ্যটো সৰু হয় সো ইয়াত মানে ভাজ্যটো সৰু আছে সো লিখি দিবা এতেকে ভগ্নাংশৰ লগত ভগ্নাংশ হৰণ কৰিলে ভাজ্যটো সৰু হ'ব মানে ইয়াত তোমালোকৰ ৰুল কিটা আছে ৰুল কিটা মতে লিখি দিবা যে ভগ্নাংশৰ লগত ভগ্নাংশ যেতিয়া হৰণ কৰা সদায় ভাজ্যটো সৰু হয় সো ইয়াৰ পিছত আমাক d টো দিছে 2/9 ডিভাইডেড বাই 7/4 দিছে সো ইয়াত চোৱা এটো হৈছে ভগ্নাংশ এটো হৈছে অপ্ৰকৃত ভগ্নাংশ সো তোমালোকৰ এনেকুৱা ৰুল আছে নে ভগ্নাংশৰ লগত অপ্ৰকৃত ভগ্নাংশ কৰিলে এটো তোমালোকৰ একেবাৰে লাষ্টৰ হেই 5 নম্বৰ ৰুলটো চোৱা তোমালোকৰ পৰ্যবেক্ষণত 5 নম্বৰ ৰুলটো দিছে যে প্ৰকৃত ভগ্নাংশৰ লগত যদি অপ্ৰকৃত ভগ্নাংশ কৰা তেতিয়া সদায় ভাজ্যটো ডাঙৰ হয় অৰ্থাৎ ইয়াত ভাজ্যটো সদায় ডাঙৰ হ'ব ভাগফলটো সৰু হ'ব সো তোমালোকে ৰুলটো মতে গম পাই গলা তথাপিতো কৰিছা সো ইয়াত কি হ'ব যে প্ৰথমতে তোমাৰ আহিলে এটো ফাৰ্স্ট নম্বৰটো সেম হল হৰণ চিহ্নডাল পূৰণ হৈ গল নাম্বাৰটো উল্টি গল সো এতিয়া পূৰণ কৰিলে উপহিত পূৰণ হ'ব 2 4 গুণ 8 তাৰপিছত 7 9 গুণ 63 সো ইয়াত পালা তোমালোকৰ এটো তোমাক কি বুলি কয় যে ভাজ্য ভাগফল সো ভাগফল হৈ গল সো এতিয়া তোমালোকে চোৱা এটো ডাঙৰ নে এটো ডাঙৰ হয় সো ইয়াত তোমালোকৰ ৰুলটো মতে কি হয় যে ভাজ্যটো সদায় ডাঙৰ হ'ব অৰ্থাৎ এটো ডাঙৰ হ'ব সো ইয়াত তোমালোকে 5 নম্বৰ ৰুলটো লিখি দিবা যে এতেকে প্ৰকৃত ভগ্নাংশৰ লগত অপ্ৰকৃত ভগ্নাংশ হৰণ কৰিলে ভাজ্য ডাঙৰ হয় বা হ'ব সো ভাজ্যটো সদায় ডাঙৰ হ'ব মানে এই ভাজ্যটো সদায় ডাঙৰ হ'ব আৰু ভাগফলটো সৰু হ'ব সো এটো হৈ গল তোমালোকৰ 2 নম্বৰৰ গুটেকিটা মানে ইয়াত তোমালোকৰ ৰুলটোৱে চাবা যে কোনটো ডাঙৰ হ'ব সো ইয়াৰ পিছত আমাক 3 নম্বৰখিনিত দিছে যে তলৰ কোনবোৰ ক্ষেত্ৰত ভাজ্যটো ভাগফলতকৈ ডাঙৰ হ'ব আগৰটো দিছিলে সৰু হ'ব এবাৰ হদিছে যে ভাগফলতকৈ ডাঙৰ হ'ব প্ৰথমটো আমাক দিছে 16 ডিভাইডেড বাই 1/5 সো একে তোমালোকে কৰি চাব লাগিব কিন্তু তাৰ আগতে আমি ৰুল যদি চাও পৰ্যবেক্ষণ 2 ৰ যদি ৰুল কিটা চাও প্ৰথমটো কি হয় পূৰ্ণ সংখ্যাৰ লগত যদি আমি ভগ্নাংশ হৰণ কৰো তেতিয়া কি পাম সো তুমি ৰুল কে নম্বৰ চাবা 2 নম্বৰ ৰুলটো চোৱা যে পূৰ্ণ সংখ্যাৰ লগত যদি ভগ্নাংশ হৰণ কৰা সদায় ভাজ্যটো সৰু হয় সো ইয়াত ভাজ্যটো সৰু হ'ব সো ইয়াত তোমালোকক কৰিব দিছে সো কৰি কিনে দেখাই দিয়া তথাপিতো সো ইয়াত তোমালোকে কেনেকৈ কৰিবা যে প্ৰথমতে 16 আহিলে হৰণ চিহ্নডাল উল্টি যাব হৰণ চিহ্নডাল পূৰণ হৈ যাব আৰু নাম্বাৰটো উল্টি যাব সো 5 আহিলে 1 আহিলে সো 1 টো তলত নিলিখিলে হয় 16 * 5 হৈ গল সো 5 6 গুণ 30 30 শূন্য 3 5 গুণ 5 একে 5 3 8 সো আনসাৰটো পালা তুমি 80 সো 80 টো ডাঙৰ নে 16 টো ডাঙৰ ইয়াত কোনটো ডাঙৰ হল ভাজ্যটো সৰু হল ভাগফলটো ডাঙৰ হল সো ভাজ্যটো আমাক কৈছে ভাজ্যটো ভাগফলতকৈ ডাঙৰ হ'বনে সো ভাজ্যটো ভাগফলতকৈ সৰু হয় সো আমি এনেকৈ লিখি দিব পাৰা যে আগতে লিখা নাছিলো কিন্তু তথাপিতো লিখি দিব পাৰা এনেকৈ 16 এনেকৈ 80 মানে তোমালোকৰ এটো হৈ গল ভাগফল এটো হৈ গল ভাজ্য ভাজ্য সৰু হয় ভাগফল ডাঙৰ হয় মানে সৰু ফালে কাৰ চিহ্ন নাথাকে জানো মানে জুঙা চিহ্ন সো এনেকৈ লিখি দিব পাৰা এতেকে লিখি কেনে সো এটো লিখি দিয়া সো এনেকৈ লিখি দিব পাৰা নহলে গুটে কোৱেশ্চনৰ লাইনটো যেনেকৈ আমি আগতে লিখি আহিছিলো হেনেকেও লিখি দিব পাৰা যে এটো হৈ গল পূৰ্ণ সংখ্যাৰ লগত যদি ভগ্নাংশ হৰণ কৰো তেতিয়া আমি সদায় ভাজ্যটো সৰু পাওঁ সো এটো হৈ গল ৰুল সো ইয়াৰ পিছত আমাক বি ৰুট দিছে মানে তোমালোকৰ এই লাইনটো লিখি দিবা মই কৈ দিলো যে 2 নম্বৰ লাইনটো লিখি দিব লাগিব সো চাই কেনে লিখি দিবা সো আকৌ এটাই দিছে যে 1/5 ডিভাইডেড বাই 9 দিছে সো এটো মানে এটো ভগ্নাংশৰ লগত তোমাৰ পূৰ্ণ সংখ্যা হৰণ কৰিছা সো ভগ্নাংশৰ লগত পূৰ্ণ সংখ্যা হৰণ কৰিলে তোমালোকে কি পাবা কৰিছা যে প্ৰথমতে এটো আহিলে তাৰপিছত হৰণ চিহ্নডাল পূৰণ হৈ গল নাম্বাৰটো উল্টি গল আৰু 9 টো ওপৰত আছে 9 টো তললৈ আহি গল তলত একো নাই মানে 1 টা আছে 1 টো ওপৰত আহি গল সো আনসাৰটো আহিলে
যে ওপৰত আহিলে 1 5 9 গুণ 45 45 সো এতিয়া তোমালোকে গম পাইছা 1/5 ডাঙৰ নে 1/45 সো এতিয়া তোমালোকে চোৱা এইটো হৈ গ'ল ভাজ্য সো এফালে আহি গ'ল ভাজ্য হৈছে তোমাৰ 1/5 আৰু এফালে আহি গ'ল ভাগফল কিমান আমাক দিছে 1/45 ওপৰটো যেতিয়া সেম থাকে তলৰটো চাবা কৈছো তলৰটো ইয়াত 5 টুকুৰা কৰিছে ইয়াত 45 টুকুৰা কৰিছে মানে এইটো সাইড সৰু হয় সো কাৰ্চিনডাল এনেকৈ আহিব সো ইয়াত ভাজ্যটো ডাঙৰ হয় গম পালা যেতিয়া এনেকুৱা ধৰণৰ সংখ্যা থাকিব সদায় ভাজ্যটো ডাঙৰ হয় সো ইয়াৰ পিছত সি টো দিছে সো এফালে লিখি দিছো যে আমাক সি টো দিছে যে 9 11 দিছে তাৰপিছত ইয়াত দিছে 2/5 সো এইটো তোমালোকে কৰিবা যে প্ৰথমতে আহি গ'ল 9 11 তাৰপিছত হৰণ চিহ্নডাল পূৰণ হৈ গ'ল নাম্বাৰটো উল্টি গ'ল 5 আৰু 2 এইটো হৈছে মানে ভগ্নাংশ সংখ্যা আৰু এইটো হৈছে ভগ্নাংশ সংখ্যা ভগ্নাংশ হৰণ ভগ্নাংশ কৰিলে কি হয় যে তোমালোকে পৰ্যবেক্ষণৰ 4 নম্বৰ ৰুলটো চোৱা 4 নম্বৰ ৰুলটোত কৈছে যে ভাজ্যটো সৰু হ'ব অৰ্থাৎ ভাগফলটো ডাঙৰ হ'ব সো মানে এই ভাজ্যটো সৰু হ'ব তথাপিটো কৰি চাও সো 5 9 গুণ কৰিলে হৈ গ'ল 45 45 আৰু 11 22 সো এইটো হৈ গ'ল তোমালোকৰ আনসাৰ সো ইয়াত তোমালোকৰ এইটো সাইড আহিব ভাজ্য এটাকে লিখি কেনে ভাজ্য হৈ গ'ল তোমাৰ 9/11 আৰু এফালে আহি গ'ল ভাগফল তোমালোকক দিছে 45 22 সো ইয়াত তোমালোকৰ কোনটো ডাঙৰ হয় যদি চোৱা এইটো সাইড ডাঙৰ হ'ব এইটো সাইড সৰু হ'ব মানে ইয়াত ভাগফলটো ডাঙৰ হ'ব ভাজ্যটো সৰু হ'ব সো এনেকৈ হ'ব কাৰণ তোমালোকে কেনেকৈ হ'ব চোৱা ইয়াত 22 ভাগ কৰি কিনে 45 ভাগ দি দিছে মানে এইটো এনেকৈ আনসাৰ আহিব তুমি যদি হৰণ কৰা 45 22 2 কৰিলে 44 হৈ যায় আৰু 1 টা এক্সট্ৰা থাকি যায় মানে ইয়াত আহিব 2 মানে 2 পূৰণ 22/1 আহিব মানে ইয়াত দুটা বেছি আছে ইয়াতকে গতিকে এইটো ডাঙৰ হয় এইটো সৰু হয় সো এইটো তোমালোকৰ আনসাৰ পাই গলা তাৰপিছত সি হৈ গ'ল ডি টো আমাক দিছে 9/5 / 7/2 সো ইয়াতো কি দিছে এইটো হৈছে ভগ্নাংশ এটা হৈছে প্ৰকৃত ভগ্নাংশ এইটো হৈছে অপ্ৰকৃত ভগ্নাংশ অপ্ৰকৃত কিয় হ'ল ওপৰত এইটো ডাঙৰ হৈ গ'ল তলৰটো সৰু দিছে সো ওপৰটো যেতিয়া ডাঙৰ থাকে এইটো অপ্ৰকৃত ভগ্নাংশ বুজায় সো তোমালোকৰ এইটো 5 নম্বৰ ৰুলটোত আছে পৰ্যবেক্ষণৰ যে অপ্ৰকৃত ভগ্নাংশৰ লগত তুমি মানে প্ৰকৃত ভগ্নাংশৰ লগত যদি অপ্ৰকৃত ভগ্নাংশ হৰণ কৰা তেতিয়া সদায় ভাজ্যটো ডাঙৰ হয় সো মানে ইয়াৰ ভাজ্যটো ডাঙৰ ওলাব সো তথাপিটো কৰি চাও সো ইয়াত আহিলে তোমাৰ সৰি ইয়াত মই এনেকৈ সৰুকৈ লাইন লিখিব লাগিছিলে 9/5 হৰণ চিহ্নডাল পূৰণ হৈ গ'ল নাম্বাৰটো উল্টি গ'ল সো 9 2 গুণ 18 হ'ল আৰু 5 7 গুণ 35 সো এতিয়া তোমালোকৰ এফালে আহি গ'ল ভাজ্যটো দিছে 9/5 আৰু এফালে আহি গ'ল ভাগফল আৰু ভাগফলটো আমি পালো 18/35 সো এতিয়া তোমালোকৰ ৰুলটো মতে কি হয় যে যদি প্ৰকৃত ভগ্নাংশৰ লগত অপ্ৰকৃত ভগ্নাংশ হৰণ কৰা সদায় ভাজ্যটো ডাঙৰ হয় সো ভাজ্যটো ডাঙৰ হ'লে ভাগফলটো সৰু হ'ব এইটো সাইড ডাঙৰ হয় আৰু এইটো সাইড সৰু গতিকে এনেকুৱা চিন্তা আহিব সো এইটো হৈ গ'ল তোমালোকৰ ডি টো আনসাৰ সো এইটো যদি তুমি এনেকৈ নিলিখো বুলি ভাবা তোমালোকে সেই ৰুল কেইটাও লিখি দিব পাৰা মই কৈ দিছো যে এইটো হৈ গ'ল 5 নম্বৰ ৰুলটো সো তোমালোকে সেম টু সেম লাইন প্ৰথম লাইনটো চুপকাই দিবা সেইটোৱে সো ইয়াত টোটেল এইকেইটাই আছিলে